মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন ক'ব লাগিছিল ছাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিব পাৰোঁ নেকি প্লিজ মানে কুৱেশ্যনৰ ওপৰত তেখেতে যেতিয়া উত্তৰটো দিছে নালাগে এইটো ডিবেট নহয় এইটো ডিবেট নহয় কুৱেশ্যনৰ এনচাৰ শিৱামণি বৰা মাননীয় অধ্যক্ষ মহোদয় মই যিটো কুৱেশ্যন বিচাৰিছিলোঁ মাননীয় মন্ত্ৰী মহোদয়ে দিলে কিন্তু এনেক্সাবোৰ ইমান দেৰিকৈ দিয়াৰ কাৰণে ষ্টাডি কৰিবলৈ অলপ অসুবিধা হৈছে যি নহওক মোৰ ছাপ্লিমেণ্টে এইটোৱে আছিলে যে PNJVK আৰু আগৰ MSDP যিখিনি আছে 16, 17, 18, 19, 20, 19-20 এই বৰ্ষকেইটা বহুদিন হৈ গ'ল তাৰ কোনো ধৰণৰ আমাৰ বটদ্ৰৱা সমষ্টি যিখিনি আছিলে আঁচনিখিনি এতিয়ালৈকে সম্পূৰ্ণ কৰা হোৱা নাই মই বহুতবাৰ দিশা মিটিঙতো আপত্তি কৰিছিলোঁ তাৰ ফলত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ একশ্যনো লোৱা নাই আৰু ইমান পুৰণা আঁচনিসমূহ ইমান দেৰিকৈ সম্পূৰ্ণ হোৱাৰ কাৰণটো কি মই জানিব বিচাৰিছোঁ কোনো ধৰণৰ বিভাগে মনিটৰিং নকৰে নেকি এই বিষয়ে দ্বিতীয়তে মই আৰু এটা একেবাৰে মই কৈ দিছোঁ যে এই 16, 17 বা 18, 19, 20, 21 যিখিনি আমাৰ MSDP আঁচনি UC দাখিল কৰিব পৰা নাই কাৰণে বোধ কৰোঁ মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে 22, 23, 24 আমাৰ নতুন যিখিনি আঁচনি আহিবলগীয়া আছিলে UC দাখিল নকৰাৰ কাৰণে বৰ্তমানলৈ পুঁজি মুকুলাই দিয়া নাই নেকি এইখিনি মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া UCৰ সমস্যা বৰ্তমান নাই UC সকলোখিনিতে আহিছে কিন্তু মই সন্মানীয় সদস্য জিৰণ বসুমতাৰীৰ প্ৰশ্নৰ উত্তৰতে কৈছিলোঁ যে আগতে অলপ কিছু কাম কৰাৰ ধৰণটোৰ খেলিমেলি আছিলে তেতিয়া প্ৰায় 1 লাখতকৈ অধিক স্কিম আছিলে আৰু এতিয়া একেখিনি পুঁজিৰে হয়তো অলপ 10%, 20% বেছি হ'ব এতিয়া প্ৰায় 15,000 স্কিম গতিকে এতিয়া ডাঙৰ সলিড স্কিমছ হৈছে আগতে সৰু স্কিমছ আছিলে গতিকে স্কিমবিলাকৰ ভেৰিফিকেশ্যন কিন্তু আমাৰ ডিপাৰ্টমেণ্টে চলাই আছে কোনো ধৰণৰ যাতে গণ্ডগোল হ'ব নোৱাৰে কোনোবাই যদি গণ্ডগোলো কৰিছিল সেইখিনি যাতে মনিটৰিং চলি আছে আৰু সেই গোটেইখিনি আকৌ কৈছোঁ আগৰ প্ৰক্ৰিয়া এতিয়া প্ৰক্ৰিয়াৰ এটা পাৰ্থক্য হৈছে আগতে একেখিনি টকাৰে 1 লাখ স্কিম হৈছিলে এতিয়া একেখিনি টকাৰে 15,000 স্কিম গতিকে আগতে স্কিমবিলাক দেখা পোৱা নাছিল কোনো এতিয়া স্কিমবিলাক দেখা পায় এতিয়া সমষ্টিবিলাকত গ'লেই 32 কোটি 35 কোটি টকাৰ এখন আমাৰ স্কুল ৰেচিডেঞ্চিয়েল স্কুল দেখা পায় গতিকে এতিয়া অলপ স্পেচিফিক হয় আগতে এইটো নাছিলে কাৰণে অলপ খেলিমেলি হৈছে কিন্তু আকৌ কৈছোঁ আমি এই ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ লৈছোঁ ভেৰিফিকেশ্যন কৰি আছোঁ মনিটৰিং কৰি আছোঁ কোনো ধৰণৰ যাতে কোনোৱে গণ্ডগোল কৰিব নোৱাৰে টকা উঠোৱাটো সম্ভৱেই নহয় আৰু ইতিমধ্যে আমি যোৱা বছৰৰ আগৰ বছৰৰ যিখিনি UCখিনিও আমি আনিব পাৰিছোঁ ধন্যবাদ কুৱেশ্যন নম্বৰ 49 শ্ৰী সিৰাজউদ্দিন আজমেৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে Respected sir, again I will also not take any supplement. So, plantation is always an admirable task. It is said in our hadith that when you plant a tree,